আসসালামু আলাইকুম বন্ধুসকল এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ নাম হাফিজুৰ ৰহমান মই আজি আপোনালোকক দেখাবলৈ লৈছো এটা 20 HP ডিজেল ইঞ্জিন হয় এটো 20 HP ডিজেল ইঞ্জিন আৰু তাৰ লগত ইণ্ডিয়ান সিৰিজৰ হোলাৰ এটো চাওক ইণ্ডিয়ান সিৰিজৰ 8 নম্বৰ হোলাৰ আছে এইটো হয় ইণ্ডিয়ান সিৰিজৰ 8 নম্বৰ হোলাৰ এটো ভিভেলৰ হয় ইয়াতে একেবাৰে চাউল ছাৰা হৈ ওলাই আহে একেবাৰে ফ্ৰেছ হৈ ওলাই আহে এটি মুগ এটা আছে এদি সময় চাউলটো ইফালে দি চাউলটো ছাৰা হৈ একেবাৰে ওলাই আহে চাওক এটো এটা খাব মই এটো লগোৱা নাই এই মিচিংখন দুইখন আছে এই দুই ভাই দুখন অৰ্ডাৰ কৰিছে এই মিচিংখন যাব শিলচৰ এক ভাই অৰ্ডাৰ কৰিছে তেখেতে লবলৈ আহি আছে এইকাৰণে মই ভিডিওটো আপোনালোকৰ ওচৰত দাঙি ধৰিছো মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰিব শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই নতুন নতুন ভিডিও দি থাকিম বেল নোটিফিকেশনটো আপোনালোকে দবাই ৰাখিব সাথে মই ভিডিওগুলা দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায় এই ইণ্ডিয়ান সিৰিজৰ হোলাৰ এটো 8 নম্বৰ হয় এটো প্ৰতি ঘণ্টাত আপোনাৰ 12 পৰা 15 মান ধান আপোনালোকে বানিব পাৰিব এইটো এটা হয় এইখন এখন অৰ্ডাৰ কৰিছে এখন গোৱালপাৰাৰ এক ভাই অৰ্ডাৰ কৰিছে আৰু এইখন হল শিলচৰৰ তেখেত ওলাইছে অলৰেডি আহি আছে শিলচৰৰ এক ভাই অৰ্ডাৰ কৰিছে তেখেতক 20 HP ডিজেল ইঞ্জিনৰ লগত হি লব এটো 20 HP ডিজেল ইঞ্জিন আমাৰ অলৰেডি ফিটিং হৈছে এটো 20 HP ডিজেল ইঞ্জিন ইয়াৰ নেট ওজন আছে 200 কেজি ইয়াতে প্ৰতি ঘণ্টাত আপোনালোকে 12 পৰা 15 মান ধান বানিব পাৰিব আৰু প্ৰতি ঘণ্টাত 1 পৰা 1.5 লিটাৰ তেল খাব মই খুলাকে কৈ দিছো এই মেচিনখন লোৱাৰ আগত আপোনালোকে অৰ্ডাৰ কৰিব লাগিব অৰ্ডাৰ কৰিলে আমি বনোৱা হয় আমাৰ ইয়াতে ৰাইস মিল বনোৱা হয় আৰু আমাৰ আছে আৰু মই দেখাইছো এটো ওস্তাদ জেড প্লাস হয় এটো ওস্তাদ জেড প্লাস হয় এটা ওস্তাদ জেড প্লাস হোলাৰ এটো এক ভাই অৰ্ডাৰ কৰিছে তেখেতৰ কাৰণে বনাইছো এটো অৰ্ডাৰ কৰিছে আমাৰ পাঠশালাৰ এক ভাই তেখেতে অৰ্ডাৰ কৰিছে তেখেতৰ কাৰণে মই এটো মাল বনাইছো তেখেতে ওস্তাদ জেড প্লাস লব ইয়াতে পুলিচৰ পাথৰ আছে আৰু এনেকা ডিজেল ইঞ্জিন এটো ইঞ্জিনটো অলৰেডি আহি পোৱা নাই সেইকাৰণে মই ভিডিওটো দেখা নাই গতি এই ধৰণৰ ওস্তাদ জেড প্লাসৰ যদি হোলাৰ আপোনালোকক লাগে তলত ডিসক্ৰিপচন দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব এই হোলাৰটো আমাৰ অলৰেডি ফিটিং হৈ আছে ইয়া চাওক মুখটো লগাই দিয়া হৈছে এদি চাউলটো ইয়াতে হৈ এটো অটোমেটিক ইয়াত কোনো নক দিব নালাগে এটা প্লেট আছে প্লেটটো আপোনালোকে মিলাব লাগিব কিন্তু এটো এই মেচিনখন চলাবলৈ হলে দক্ষতা লাগিব অলপ এক্সপেৰিয়েন্স লাগিব যদি নাই আমাৰ ইয়াতে ট্ৰেইনিংৰ ব্যৱস্থা আছে ট্ৰেইনিং কৰিও দিয়া হয় এই হোলাৰখন ইফালে দি চাওক এটো পাইপ আছে এটো এটা পাইপ আছে পাইপে দি টুখিনি সেটিং কৰি দি দিব আৰু ইয়াতে চাউলটো ইয়াতে ভিতৰত ফেন আছে ফেনটো দি একেবাৰে চাউল একেবাৰে ক্লিন কৰি চাউল ঝাৰি ওলাই আহিব ডাইৰেক্ট চাউলটো লৈ ডাইৰেক্ট আপোনালোকে ভাত ৰান্ধিব পাৰিব এটো হয় নতুন ডিজাইনৰ ৰাইস মিল হয় এই নতুন ডিজাইনৰ ৰাইস মিল অলৰেডি আমাৰ ইয়াতে বনোৱা হয় আপোনালোকে অৰ্ডাৰ কৰিলে আপোনালোকে ল'ব পাৰিব অল অসমৰ কুৰিয়াৰ সাৰ্ভিসৰ ব্যৱস্থা আছে মোৰ দোকানৰ মই এড্ৰেছটো দিছো মোৰ দোকানৰ এড্ৰেছটো হল অসমৰ কামৰূপ ডিস্ট্ৰিক্ট হয় বক সমষ্টি বালিজাৰ বজাৰ নিয়াৰ মছজিদৰ ওচৰত আহিলে মোক লগ পাব তাতে মোৰ দোকান আছে দোকানত আহি আপোনালোকে নিজে চাই চিতি আপোনালোকে অৰ্ডাৰ কৰি লৈ যাব পাৰিব মই ভিডিও বনোৱাৰ ইমান এক্সপেৰিয়েন্স নাই তথাপিও আপোনালোকৰ ওচৰত মই কিছুমান ভিডিও দাঙি ধৰো গতিকে এই ধৰণৰ যে ৰাইস মিলগিলা লাগে অতি শীঘ্ৰে আপোনালোকে তলত ডিসক্ৰিপচন দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে মালটো সংগ্ৰহ কৰি লওক আৰু মই এটা কথা আপোনালোকক জনাবলৈ লৈছো এই ভিডিওটোৰ জৰিয়তে যে এখন ৰাইস মিল হলে যদি ডিজেল ইঞ্জিন নহয় যদি কাৰেন্টৰ হয় মিনিমাম 15 HP লগালে মিনিমাম এটা ট্ৰান্সফৰ্মাৰ লাগিল এটা কমাৰ্শিয়াল কানেকশন লাগিল মিনিমাম 3-4 লাখ টকাৰ বাজেট লাগে গতিকে আমাৰ ৰাইস মিল গিলাৰ কোনো ট্ৰান্সফৰ্মাৰ নালাগে কোনো কাৰেন্ট নালাগে কোনো কমাৰ্শিয়াল কানেকশন নালাগে গতিকে এই মিছে খুব কম বাজেটৰ ভিতৰত আপোনালোকে ল'ব পাৰিব প্ৰাইস গিলা কোৱা নহয় ডিসক্ৰিপচনৰ নম্বৰ আছে আপোনালোকে ফোন কৰিব মানে প্ৰাইস আপ ডাউন হৈ থাকে সেইকাৰণত ভিডিওত প্ৰাইস গিলা কোৱা নহয় গতিকে এই ধৰণৰ যে ডিজেল ইঞ্জিন গিলা লাগে এই ধৰণৰ যে অকল ডিজেল ইঞ্জিনও লাগে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব ইনটেক পেকেট আৰু অকল যদি এনেকা ইণ্ডিয়ান সিৰিজৰ হোলাৰ চাওক সিৰিজৰ মেড ইন ইণ্ডিয়া চাওক মেড ইন ইণ্ডিয়া সিৰিজৰ হোলাৰ এগুলা সব সুন্দৰ সার্ভিস সুন্দৰ মাল এটো ইয়াতে প্ৰতি ঘণ্টাত আপোনালোকে 16 পৰা 17 মান ধান আপোনালোকে বানিব পাৰিব 20 HP ডিজেল ইঞ্জিনৰ সেলফ ইঞ্জিন যদি আপোনালোকে লগায় কিন্তু দক্ষতা লাগিব আৰু কম দক্ষতা হলে আপোনালোকে 12 মান আপোনালোকে ঘণ্টাত প্ৰডাকশন কৰিব পাৰিব গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি মোক অলপ আগবঢ়াই দিয়ক ধন্যবাদ